নমস্কাৰ, মই জ্ঞানশ্ৰী। এইবাৰ মৰিয়নি বিধানসভা নিৰ্বাচনত মই ৰাইজৰ দলৰ মনোনীত আৰু সমূহ বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী। আপোনালোকলৈ যিসকল ৰাইজ বিভিন্ন কৰ্মসূত্ৰে সমষ্টিৰ বাহিৰত আছে, বিভিন্ন কামত নিয়োজিত হৈ আছে, সেইসকললৈ এটি বিশেষ অনুৰোধ। এইবাৰ পোষ্টেল বেলটত আপোনাৰ বহুমূলীয়া ভোট দি দিব। নতুন প্ৰজন্মৰ মনৰ কথাবোৰ, স্বনিৰ্ভৰশীলতা আৰু স্বাৱলম্বিতাৰ কথাবোৰ ক'ব বিচাৰিছোঁ। শিক্ষা, স্বাস্থ্য, বাণিজ্যিকীকৰণ, উদ্যোগীকৰণৰ প্ৰসংগবোৰ গুৰুত্ব দি আগবাঢ়িব বিচাৰিছোঁ। বিধানসভালৈ মই জ্ঞানশ্ৰী বৰা হৈ যাব বিচৰা নাই। মই যাব বিচাৰিছোঁ মৰিয়নিবাসী প্ৰতিগৰাকী ৰাইজৰ কণ্ঠ হৈ। সেই আশা, আকাংক্ষা আৰু সপোনবোৰক প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ। সমস্যাবোৰ সমাধানৰ হকে যুঁজ দিব বিচাৰিছোঁ। সাধাৰণ ঘৰৰ পৰা ওলাই আহি এই যুঁজখন মোৰ বাবে বহু প্ৰত্যাহ্বানপূৰ্ণ। এজন প্ৰতিষ্ঠিত ৰাজনৈতিক ব্যক্তি, যি 2006 চনৰ পৰা মৰিয়নিৰ প্ৰতিনিধি হৈ আছে, যাৰ মাতৃ 91 চনৰ পৰা মৰিয়নিৰ প্ৰতিনিধি হৈ আছিল, তেনে এক প্ৰতিষ্ঠিত ৰাজনৈতিক ধাৰাৰ বিপৰীতে আজিৰ প্ৰজন্মই ক'ব বিচৰা মনৰ কথাবোৰ, স্বনিৰ্ভৰশীলতা, স্বাৱলম্বিতাৰ কথাবোৰ, মৌলিক সমস্যাবোৰ সমাধানৰ কথাবোৰ বুকুত বান্ধি আগবাঢ়িব খুজিছোঁ। গতিকে এই যুঁজখনত আপোনালোকৰ ভোটী মোৰ বাবে বহু মূল্যৱান। মই প্ৰতিশ্ৰুতি দিছোঁ, অনাগত দিনবোৰত আপোনালোকক কেতিয়াও নিৰাশ হ'বলৈ মই সুযোগ নিদিওঁ। প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত মৰিয়নিবাসী ৰাইজৰ লগত থাকি মই মৰিয়নিৰ ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিবৰ বাবে, সমস্যাবোৰ সমাধান কৰিবৰ বাবে যুঁজি যাম। গতিকে আপোনালোকৰ বহুমূলীয়া ভোট দি, চিলিণ্ডাৰ চিহ্নত দি মোক এই নিৰ্বাচনটোত প্ৰথমবাৰৰ বাবে সহায় কৰে যেন।